ইয়াত এটা কথা কৈছে যে হৰিনাম মহাফল লাভ কৰিব পাৰে, বাকীবিলাক যাগ যজ্ঞবিলাক হৈছে এইবিলাকৰ দ্বাৰা আমি কোনো গতি লাভ কৰিব নোৱাৰোঁ। এইবিলাক কৰিবলৈ যাওঁতে বহুত কষ্টদায়ক, সেইটোকে কৈছে। কিন্তু বেদৰ ঠিক তেনেকুৱা, বেদে প্ৰথমতে গুণময় কথাখিনিকে কৈছে। গুণময় কওঁতে শেষত গৈ নিগুণৰ কথাটো কৈছেগৈ। সত ৰজ তম এই তিনিগুণ কথাও বেদে কিন্তু একেটা কথাকে কৈছে। সেইকাৰণে কৈছে পাঠে বোলে স্বৰ্গে যদি মহাফল নহি, যজ্ঞ দান ধৰ্ম বেদে কি কাৰণে কহে। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে স্বৰ্গৰ যদি মহাফল যদি উদ্দেশ্য নহয়, তেনেহ'লেনো বেদেনো কিয় যজ্ঞ দান বধ এইবোৰ কথা কৈছে। তেতিয়া কি বুলি কৈছে, কৃষ্ণে বোলে কতব লোক পলু ভাবে, শিশুক গুৰ দিব বুলি ঔষধ পিয়াৱে, স্বৰূপে ঔষধ তিতা গুহ বুলি কৱে, কৰ্মৰো মুখ্যৰ ফল স্বৰ্গ পুনু নোহে, যেন হৰি নামে তাক নুহু মৰে, অমাৱস্যা দিনা যেন মৌন ধৰি মৰে। যেনেকৈ শিশুক তেনেকৈ এটা বেমাৰ ভাল কৰিবলৈ হ'লে, এটা ঔষধ খুৱাবলৈ হ'লে, সেই ঔষধটো তিতা ঔষধ এটা সদায় গুড় বা মিঠাই লাডু দি খোৱা হয়। আৰু যেতিয়া বেমাৰ ভাল হয় তেতিয়া আচলটো গম পায় যে এই ঔষধবিলাক তিতাহে। কিন্তু কৰ্ম ধৰ্ম ক্ষেত্ৰতো ঠিক একেই, যে প্ৰথমতে বেদে এই যাগ যজ্ঞ কথাখিনি কৈ আছে। কওঁতে যেতিয়া তাৰ ৰতি হ'ব তেতিয়া আচল কথাখিনি ক'ব যে তুমি একেবাৰে নিগুণ ভক্তিতহে ঈশ্বৰক লাভ কৰিব পাৰিবা। প্ৰথমতে যজ্ঞ কৰা, দান কৰা, এইখিনি কৰি তুমি স্বৰ্গ পাবা। এই স্বৰ্গৰ এই লাভালাভ দেখুৱাই বেদে এই কথাখিনিকে শেষত কৈ যে তুমি কেৱল নিগুণ ভক্তি কৰা। সেইকাৰণে বাকী কথাখিনি নাজানি অমাৱস্যা একাদশী এই ব্ৰত পালন কৰি কোনো মিছা যে লাভ নাই। যেন হৰি নামে তাক নুহু মৰে, অমাৱস্যা দিনা যেন মৌন ধৰি মৰে। যে হৰি নামে গতি তাক এই কথাটো উপলব্ধি কৰিব নোৱাৰি একাদশী ব্ৰত পালন কৰি মিছাতে কষ্ট ভোগ কৰে। ঠিক তেনেদৰে এই কৰ্মৰ যুগবিলাকো তেনেকুৱা, তুমি মাত্ৰ নিগুণ হোৱা। এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি যদি ভাবি থাকোঁ যে স্বৰ্গৰ মৰ্ত্য আৰু নৰক, আমি যে ভাবি আছোঁ যে বৈকুণ্ঠলৈ গ'লে আমি আৰু কেতিয়াও ঘূৰি আহিব নালাগে। স্বৰ্গলৈ গ'লে কি হ'ব, পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত জাহ যাব লাগে। শুনাব, কিন্তু এই কথাটো ভাবি থাকিলেও নহ'ব। কিয় নহ'ব? জয় বিজয় কোন আছিল? বৈকুণ্ঠ দৌৰি আছিল। তেনেহ'লে বৈকুণ্ঠ বা কিয় আহিব লগা হ'ল? শুনাব কথাটো। কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল।
জয় বিজয় পিতৃ একান্ত হৰি ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, জয় বিজয় মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই যদি এই শিশু দুটি যদি লালন পালন কৰি থাকিব লগা হয়, তেতিয়াহ'লে দেখোন মই আকৌ পুনৰ বিষয়তে মজিব লাগিব। গতিকে তাৰ শিশু তাতে এৰি ভগৱন্তই কি কৰে কৰক বুলি তেওঁ বনলৈ ঈশ্বৰক আৰাধনা কৰিবলৈ গুচি গ'ল। ইফালে ভগৱন্তই কৈছে নহয়, মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো আন, ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰ পাছে পাছে। এতিয়া ভগৱন্ত আৰু ভকতৰ মাজত কোনো বিভাজন নাই বুলি কৈছে নহয়। ভকতৰ পিছে পিছে ভগৱান ফুৰে, সেইকাৰণে দুখহাৰী বুলি কৈছে। গতিকে এতিয়া ভকতৰ বাক্য পালন কৰিবলৈ ৰক্ষা কৰিবলৈ সেই শিশু দুটি লৈ গৈ লক্ষীক দিলেগৈ ভগৱন্তই। যথা সময়ত লক্ষীয়ে ডাঙৰ দীঘল কৰি যথা সময়ত চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে অহংকাৰ আহিল। সেইকাৰণে তিনি জন্মত বৌৰী ভাৱে হ'লেও মোক চিন্তা কৰিবা, তাৰমানে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে মোক গতি লাভ কৰিবা। সেইকাৰণে আমি যদি কোনোবা ভুলক্ৰমে যদি আমি বৈকুণ্ঠত স্থান পাওঁগৈ, আকৌ পুনৰ ঘূৰি আহিব লাগিব। গতিকে সেইকাৰণে আমি ইয়াতেই খৰচি মাৰি ভক্তি লাভ কৰিব লাগিব। কপিল যোগেদি মাতৃ দেৱহতীক তিনিবিধ ভক্তি দেখুৱাইছে, সাত্বিক, ৰাজসিক আৰু তামসিক। কোনো প্ৰকাৰে যাতে শৰণভস্ত নহয়, কায় বাক্য মনেৰে ঈশ্বৰক সদায় সেৱা কৰে, সেই হৈছে সাত্বিক ভক্তি। ধন টকা পইচা ঐশ্বৰ্য বিভূতি লাভ কৰিবৰ কাৰণে যি ঈশ্বৰক প্ৰাৰ্থনা জনোৱা হয়, সেই হৈছে ৰাজসিক ভক্তি। তামসিক হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক অন্যায় কৰিবৰ কাৰণে যি ভক্তি কৰা হয়। যেনেকৈ আগৰ অসুৰসকলে কৈছিলে নহয় যে মোক এটা বৰ দিয়াচোন, মই এওঁক বধ কৰি দিওঁ। সেইটো আনক হিংসা কৰিবৰ কাৰণে, সেইটো হৈছে তামসিক ভক্তি। কিন্তু অৰ্জুন তুমি নিগুণ ভক্তি ধৰা। সেইকাৰণে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাতশলপীয়া আসনৰ যোগেদি ইয়াতেই বৈকুণ্ঠ বৰ্ণনা দেখুৱাইছে। বৈকুণ্ঠ হৈছে 9 কুণ্ঠা, আজি দ্বিতীয় বৈকুণ্ঠ। কিন্তু বৈকুণ্ঠখন ক'ত আছে? 14 ভুৱনৰ বাহিৰত। অতল, বিতল, সুতল, ৰসাতল, তলাতল, মহাতল, ভূলোক, ভুৱলোক, স্বৰ্গলোক, জনলোক, তপলোক, এনেকৈ দি 14 ভুৱনৰ বাহিৰত আছে বৈকুণ্ঠ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এই সাতশলপীয়া আসনৰ যোগেদি 7টা তত্ত্ব দেখুৱাইছে। বিশেষকৈ এই গুৰু আসন প্ৰতিষ্ঠা কৰাসকলে জানিব লাগে। ইয়াৰ তত্ত্ববিলাক হৈছে, প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস। বিলাস মানে হৈছে শান্তি ঠাই, আৰু শান্ত মানে শান্তি। এতিয়া আমি শান্তি সদায় বিচাৰোঁ, সুখ আমি সদায় বিচাৰোঁ। আমি জানো সুখ পাইছোঁ? দুখ কেতিয়াও বিচৰা নাই। বিচাৰিছে নেকি কোনোবাই দুখ? নাই বিচৰা। গতিকে দুখে সদায় কোনোদিন নেৰেহে নেৰে, হয় নাই বাৰু কথাটো? কিন্তু ভাগৱতত এগৰাকী আয়ে দুখৰ উপৰি দুখ বিচাৰিছিলে,
সেইগৰাকী হৈছে কুন্তি আই। মহাভাৰতৰ যুদ্ধ শেষত যেতিয়া কৃষ্ণ যেতিয়া যাব হৈছে, তেতিয়া কুন্তিক কৈছে, হে পেহী, মই ইমান দিনে তোমাৰ ল'ৰা ছোৱালীবিলাকক ৰক্ষণাবেক্ষণা কৰিলোঁ, এতিয়া মোৰ বংশটো অলপ চিজি লগাবলগীয়া আছে, কাৰণ উৎপাত বাঢ়িছে নহয়, গতিকে মোৰ চিজি লগাবলগীয়া আছে, গতিকে মই এতিয়া যাওঁ। যাব সময়ত তোমাক এটা বৰ দি যাব বিচাৰিছোঁ, কি বৰ লাগে কোৱাচোন তুমি। এই কথাটো যদি আপোনাৰ মোক ক'লেহেঁতেন, কি বুলি ক'লেহেঁতেন বাৰু কওকচোন। স্বয়ং ভগৱানে যদি আপোনাক ক'লেহেঁতেন যে বৰ এটা দিব বিচাৰিছোঁ, কি বৰ লাগে কোৱাচোন, তেতিয়া অনুভৱ কৰকচোন যে মোক ধন টকা পইচা দি দিয়া, গোটেই মাটি সম্পত্তি দি দিয়া, ল'ৰাটোলৈ ভাল বোৱাৰী এজনী দি দিয়া, ছোৱালীজনী ভাল ল'ৰা এটালৈ দি দিয়া, চাকৰি বাকৰি থকা, হয় নাই বাৰু? আমি হোৱাদি ইত্যাদি ক'লোহেঁতেন, লগতে কাষৰ ঘৰটো আকৌ দুখীয়া কৰি দিয়া, হয় নাই বাৰু কথাটো? কিন্তু কুন্তিয়ে সেইটো বিচৰা নাছিল। কুন্তিয়ে কি বুলি ক'লে, হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলোঁ। তুমি ইমান দিনে চৰাই যেনেকৈ বাঁহত যেনেকৈ পোৱালীবিলাকক ৰক্ষণাবেক্ষণা দিয়ে, তুমি ঠিক তেনেদৰে ইমান দিনে মোৰ পুত্ৰসকলক ৰক্ষণাবেক্ষণা প্ৰতিপালন কৰিলা। এতিয়া যাব সময়ত তুমি এটাই মোক দি থৈ যোৱা, যিটো দুখৰ উপৰি দুখ, যাতে তোমালৈ মোৰ সদায় মনত পৰে। এতিয়া আপোনালোকে মন কৰকচোন, ভগৱানলৈ কেতিয়া মনত পৰে? যেতিয়া উজতি খায়, যেতিয়া গোটেই হস্পিটেলবিলাক, গোটেই চিকিৎসালয়বিলাকত আপোনাৰ যেতিয়া বেমাৰীজন, আত্মীয়জন যেতিয়া পৰি থাকিব, গোটেই ডাক্তৰবিলাকক যেতিয়া দেখুৱাই যেতিয়া অন্তিম টাইমত ডাক্তৰে হাত দাঙি দিব, টকা পইচা খৰচ কৰি শেষ হ'ব, তেতিয়া মনত পৰিব ভগৱন্তলৈ, হয় নাই বাৰু কথাটো? কিন্তু তাৰ আগমুহূৰ্ততো ভগৱন্তলৈ আমি চিন্তা কৰিবলৈ সময় নাহে। যেনেকৈ ল'ৰাটোৱে যেতিয়া মেট্ৰিক দিব সময় হ'ব, তেতিয়া নামঘৰলৈ মনত পৰে। গোৱা পান এটা লৈ আহি নামঘৰীয়াক ক'বহি, হে প্ৰভু, দিয়াচোন কাইলৈ মেট্ৰিকটো দিব ল'ৰাটোৱে, অকণমান ভালকৈ আশীৰ্বাদ এটা দিয়া। যেতিয়া ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনত লেটাৰ পালে, ষ্টেণ্ড কৰিলে, তেতিয়া সেই নামঘৰীয়া কথা পাহৰিলে, ঘৰত গৈ ডিজে লগাই মাছ মাংস আনি নাচ বাগ দি থাকিব, হয় নাই বাৰু কথাটো? গতিকে সেই সুখত আমাৰ কেতিয়াও মনত নপৰে। কিন্তু কুন্তিয়ে সেইকাৰণে দুখৰ পৰি দুখ বিচাৰিছিলে, যাতে মই তোমালৈ সদায় মনত পৰিম। সেইকাৰণে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগিব, তেতিয়াহে আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। যেতিয়ালৈকে আমাৰ শৰণ নহয়, তেতিয়ালৈকে আমাৰ জীৱনটো পিঠা। সেইকাৰণে কৈছে, শৰণ নলৈলে জানা জীৱন নিষ্ফল, দান দেই যিটো সিটো এৰাঘত জল, গুৰু সেৱা নকৰিলে চাণ্ডালতো ধিক, অন্য দেৱ চৰ্চা দ্ৰব্যে বিস্তাৰ সদিশ, কৃষ্ণে সেহি দ্ৰব্য কদাচিতো নলয়, মিছাতে কষ্ট কৰি বধ অপজন্ত। গতিকে শৰণ নোলোৱা মানুহজনৰ কি হয়? এৰাঘত জল, এফালে পানী ভৰাই থাকিব ফুটা যেনেকৈ ঘটিটোত, এফালে পানী ভৰাই থাকিব, ইফালে পিপিকে ওলাই থাকিব। গতিকে ঠিক শৰণ নোলোৱা মানুহজনো ঠিক তেনেকুৱাই, ইফালে এখন কাণে ক'লে বাকীখন কাণেৰে ওলাই যাব। সেইকাৰণে শৰণ সুদৃঢ় বিশ্বাস, বিশ্বাস তিনি প্ৰকাৰ, বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস।
এটা বিশ্বাস আছে যেতিয়া পাঞ্চালীক যেতিয়া বিশ্বাস আছে ভাবিছিলে যে মোৰ ইয়াত কোন আছে 5 পাণ্ডৱ আছে ভীষ্ম দ্ৰোণ নহলেও কৰ্ণ আছে এইটো বিশ্বাস আছিলে নহলেতো ভগৱান আছে কিন্তু যেতিয়া তেওঁক চচৰাই আনিলে তেতিয়া এখন হাতেৰে তেওঁ বস্ত্ৰ ধৰি আনখন হাতেৰে যেতিয়া স্মৰণ কৰিছে সেইটো হেনো দৃঢ় বিশ্বাস তেওঁ ইফালে এখন হাতে ধৰি আছে বস্ত্ৰ কিন্তু তেতিয়াও গম পালে যে মোক ভগৱন্তৰ বাহিৰে কোনেও ৰক্ষা কৰিব নোৱাৰে এই বুলি তেওঁ দুইখন হাতেৰে যেতিয়া প্ৰভু ভগৱন্তক যেতিয়া প্ৰাৰ্থনা কৰিছে তেতিয়া সেইটো সুদৃঢ় বিশ্বাস তেতিয়া ভগৱন্তই দুষাসনক ভাৰাক্ৰান্ত কৰি দিলে ইমানেই কাপোৰ দিলে দিওঁতে দুষাসন ভাৰাক্ৰান্ত হৈ পৰিল সেইকাৰণে আমি সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগিব এতিয়া শৰণো তেনেকুৱা ভাগ দেখুৱাইছে কিন্তু কথাবিলাক ক'লেতে শুনিবলৈ বেয়া লাগিব বিৰাল শৰণ কশ্যপ শৰণ আৰু মকৰ শৰণ যদি সময় হয় কৈ দিম আৰু পিছত এতিয়া আমাক এই 7খলপীয়া প্ৰথম দুৱাৰখন হৈছে শান্তবিলাস প্ৰথম দুৱাৰখন আমি যদি শৰণ লওঁ তেতিয়া আমি শান্তি লাভ কৰিব পাৰোঁ দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস শ্বেত মানে বগা বগা হৈছে সত্যপতিক শুদ্ধ প্ৰতীক আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি আনকো শুদ্ধ দেখিম যদি আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ হয় তেতিয়া আমি আনক অশুদ্ধ দেখিম যেনেকৈ এখন ৰঙা চশমা পিন্ধিলে আনক ৰঙা দেখিব কলা পিন্ধিলে কলা দেখিব চশমাৰ ৰঙৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধ দেখিম ঠিক তেনেদৰে এজন ব্যাখ্যাকাৰ আৰু এজন পাঠকীৰ মাজত আলোচনা চলি আছে ব্যাখ্যাকাৰজনে কৈছে তাতে হনুমানে চৰ্মবেশ ধাৰণ ধৰি তেওঁ শুনি আছে তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছে সেই ফুলবিলাক বগা তেতিয়া হনুমানে ৰ'ব নোৱাৰি আচৰ ৰূপ ধাৰণ কৰিলে মই হনুমান অশোক বনত মই নিজেই আছিলোঁ ফুলবিলাক ৰঙাহে আছিল তেতিয়া ব্যাখ্যাকাৰজনে কৈছে হে হনুমান যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তুমি অশোক বনত আছিলা সঁচা সেই সীতাক যেতিয়া হৰণ কৰা দৃশ্যটো দেখি তুমি খঙত তোমাৰ চকু ৰঙা হৈ গৈছিল আৰু সেই ভমকত তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা গতিকে প্ৰকৃতাতত ফুলবিলাক বগাহে আছিল এতিয়া আমাৰ এনেকুৱা হয় আমি ভকত এজন পোৱাৰ লগে লগে আমাৰ সদায় বেয়া স্বভাৱটোহে প্ৰকাশ হয় এই মানুহটো বৰ ভাল নহয় মানুহজনৰ যদি ৯৯টাৰ ভিতৰত যদি এটা গুণো ভাল আছে সেই ভাল গুণটোহে প্ৰকাশ কৰিবলৈ কৈছে বাকী ৯৯টা এৰি দিবলৈ কৈছে হয়নে বাৰু সেইজনহে উত্তম ভকত বুলি কৈছে আকৌ যিজন অল্প গুণতে প্ৰচাৰ কৰিব কিন্তু আমি আকৌ বাকী গুণকেইটাহে দেখোঁ এই মানুহটোৱে আমুক কথালৈ আমুক কৰিলে হয় নাই বাৰু কথাটো গতিকে সেইকাৰণে সেই চানিকেইখন আমি নিজেই চাব লাগিব গতিকে আমি যদি ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়াহে আমি এই দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম তৃতীয় দুৱাৰখন হৈছে পদ্মবিলাস পদ্ম হৈছে পদুম ফুলৰ বিশেষ গুণটো হৈছে ই বোকা আৰু পানীত থাকিলেও ই কেতিয়াও বোকা পানীয়ে ই স্পৰ্শ কৰিব নোৱাৰে ঠিক আমিও যদিও আমাৰ বিষয় ঘৰ সংসাৰ যদি আছে বিষয়হাৰী বুলি কৈছে
থকাৰ মাজতো আমি গুৰু সেৱা ভকত সেৱা এইখিনি আজি যেনেকৈ আমি আহিলোঁ ঠিক তেনেদৰে সাধুলৈ আহিব লাগিব তেতিয়াহে আমি সেই দুৱাৰখন পদুম ফুলৰ দৰে আমি তেতিয়াহে আমি প্ৰকাশ কৰিব পাৰিম তাৰ পিছৰ দুৱাৰখন হৈছে শংখবিলাস শংখ মানে ৰাজহংস বিশেষ কোনটো হৈছে ই পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে ঠিক আমি সেই বেয়া গুণবিলাকৰ পৰা ভাল গুণটো লৈ কোনটো ভাল কোনটো বেয়া কোনটো ন্যায় কোনটো অন্যায় সুখ দুখ এইখিনি আচাৰ বিচাৰ এইখিনি কৰি ভালখিনি লৈ বেয়াখিনি পৰিহাস কৰিব লাগিব তেতিয়াহে আমি সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম তাৰপিছত আছে কনক দণ্ড কনক হৈছে সোণ দণ্ড মানে লাঠি নিজৰ অস্তিত্ব নাই ই আনে বগোৱালেহে বাগৰে ঠিক আমি পূৰ্বতে যেতিয়া শৰণ ল'ম শৰণ আৰু সদস্যই যেতিয়া আমাক কথাখিনি গুৰুজনা কথাখিনি যেতিয়া ক'ব এই গুৰু কথাখিনি আমি লওঁতে অধ্যয়ন কৰোঁতে তেতিয়া আমি এজন মূল্যৱান তাৰমানে সোণলৈ ৰূপান্তৰ হ'ম মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম কি হ'ব বোলে পাঠাচাৰ্য নামাচাৰ্য এই ইত্যাদি শৰণ সদস্য তেনেকুৱালৈ তেতিয়া এজন মানে নামঘৰীয়া ইত্যাদিলৈ ৰূপান্তৰ হ'ম তাৰপিছত আছে নিজাদণ্ড আত্মা আৰু পৰআত্মা যি অভেদ এই কথাখিনি আমি বুজিব পাৰিম শেষত হৈছে গোলোকধাম আসনৰ ওপৰ আমি যি সাতশলপীয়া ওখৰ আসনৰ অংশটো হৈছে গোলোকধাম গো মানে বেদ লোক মানে স্থান বেদৰ য'ৰ বাণীবিলাক বেদ মানে ঈশ্বৰ ভগৱন্ত য'ত থাকে সেই হৈছে গোলোকধাম এই সাতশলপীয়া আসনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে গতিকে আমি এই কথাখিনি চালি জাৰি চাই তেতিয়াহে আমি ভকতলৈ ৰূপান্তৰ হ'ব পাৰিম ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত হোৱন্ত সিজন ক শব্দে কৃষ্ণক পবিত্ৰ পৰম আত্মা জানন্ত কৃষ্ণ সমস্ততে হম ত শব্দেৰে উপায় হৰিত হৰণ হৃদয় পদ্ম ধৰে কৃষ্ণৰ চৰণ এতিয়া ভতে কি বুলি ক'লে হে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত যিজনে লিপ্ত নহয় এই ভটোৱে প্ৰকাশ কৰিছে কটোৱে কৈছে কৰ্ম মায়া ময় জানি কটাক্ষ নকৰে কৰ্তব্য ভাৱ মানি গুৰু সেৱা কৰে এইবিলাক যে কৰ্ম এই মায়াময় কৰ্মবিলাক যে মায়াময় এই কথাটো জানি তেওঁ অনবৰত গুৰু সেৱা ভকত সেৱা কৰে তটোৱে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লয় জ্ঞান তত্ত্ব ৰখিবলৈ ভকত বোলয় গুৰু তত্ত্ব গুৰু কোন আপোনালোকে জানে তথাপিতো শ্ৰৱণৰ দ্বাৰা আমি উলিয়াইছোঁ যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে সনক সোণানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহৰ্নিশে সেৱা কৰি আছে চাৰিবেদে যাৰ মহিমা বিচাৰি নাপায় সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱ ৰূপে প্ৰকাশ হৈছে দাপৰ যুগত দৈৱকী নন্দন
কলিত কুসুম্ব ঘৰে কৃষ্ণেহে শংকৰ নামত লৈয়া নামত ধৰিয়া জগতক উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পিছত পৃথিৱীত মহাপাপত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত কৈছে, পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজয়ক ৰয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ। লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ইটো লোক কৰি দেহ মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগ বিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যাং মনোৰমা দেহি সুখং দেহি, ইয়াতেই লোকসমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। আপোনালোকে জানে, সেই কুসুম্ব ভূঞা গৃহত এই নৰৰূপী গুৰু অৱতাৰ হৈছিল। যিদিনা মহাপুৰুষ মাধৱদেৱক গুৰুজনাক, তেওঁ শিষ্য একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱক ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল। সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপালু গুৰুদেৱ, তোমাৰ হবৰ অবিহনে এই ধৰ্ম ৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কি বুলি ক'লে, তুমি চিন্তা নকৰিবা, শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। নিপুণে মুহুক যিজনে গুৰু বোলয়, কীৰ্তনতে দশমতে থাক, পুথিত থাক যথাত। কীৰ্তন পুথিক থাক যথাত, সাক্ষাৎ মাধৱময়ী থাকিব তথাত। বোলে মই ক'ত থাকিম? কীৰ্তন আৰু দশমত থাকিম। বোলে মই থাকিলে নহ'ব, বোলে তুমিও থাকিব লাগিব। বোলে ক'ত? এই ঘোষা নামে শাস্ত্ৰ খনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। তুমি ঘোষাৰ ৰত্নাৱলীত থাকিবা। সেইকাৰণে ঘোষাৰ ৰত্নাৱলী হৈছে মহাপুৰুষ মাধৱদেৱ মূৰ্তিস্বৰূপ। কীৰ্তন দশম হৈছে শংকৰদেৱ মূৰ্তিস্বৰূপ। কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী, এই চাৰি শাস্ত্ৰ গুৰুদেৱ নাম ভকত, এই চাৰি বস্তু তত্ত্বতহে মহাপুৰুষ গুৰু দুজনাই ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিভিন্ন দেৱ দেৱীৰ উপাসনাৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰি এই শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে গুৰু প্ৰতিমাত লিখিছে, এক শৰণ হৰিনাম ধৰ্ম ৰাজা কৰো প্ৰকাশ। সকলো ধৰ্ম ওপৰত ৰজা ধৰ্ম, ৰাজা ধৰ্ম, যাক আৰু কোনো প্ৰজা হ'ব নালাগে। সেই হৈছে এইখন হৰিনাম ধৰ্ম। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন
অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেব ও জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ সেইজনে কৃষ্ণহে একদেৱ কিন্তু হ'লেও কি হ'ব আমি আকৌ কেতিয়াবা কেতিয়াবা বেলেগকহে দেৱ বুলি ভাবোঁ ভুলতে গতিকে সেইকাৰণে এই কৃষ্ণ একদেৱ বাকীখিনি কোনো দেৱ নহয় স্বয়ং ভগৱন্তৰ অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী 1 কোটি 2 কোটি কথা কোৱা নাই অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি সেইজন অধিকাৰী এক কৃষ্ণ দেৱ গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব এতিয়া নামৰ কথাটো কৈ গ'লোঁ নাম তত্ত্ব লয় জ্ঞান তত্ত্ব দখি ভৰিলে ভকত বোলয় এই কথাখিনি যেতিয়া জানি যাব তেতিয়াহে এজন ভকতলৈ ৰূপান্তৰ হ'ব সেইকাৰণে কৈছে এতিয়া কেনেকুৱাজন ভকতৰ কথা ক'লে আমাক একাদশ স্কন্ধৰ ভকতৰ ভাগটো হৈছে উত্তম ভকত প্ৰাকৃত ভকত হয়নে বাৰু গতিকে আমাৰ এনেকুৱাজন ভকত হ'ব লাগিব ভগৱন্তই নিজে কৈছে এ জানি মোক ভকত কলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা মুকুতি পৰম পদ তাকো এৰি দায়ী মই বিনে ভকতৰ প্ৰিয় আন নাই জানি মোক ভকতসকলে সকলো দেখে মিছা ইন্দ্ৰপদটো কিমান ডাঙৰ পদ স্বৰ্গপদ কিমান ভাল পদ বাৰু ৰজা হৈ থাকিব লাগে ইন্দ্ৰপদ ব্ৰহ্মপদ মুকুতি পৰম পদ মুক্তি 5 প্ৰকাৰ মুক্তি শালক্য সামীপ্য সাজুৰ্য সাৰূপ্য লিনবা নিবাৰণ এই 5 প্ৰকাৰ মুক্তিও ভকতে বাঞ্ছা নকৰে পৰম মুকুতি তাকো এৰি দায় মই বিনে ভকত প্ৰিয় আন নাই কিন্তু আমি আকৌ পদতে লাগি থাকোঁ কিবা এটা পদ নাপালে আমি বেয়াই পাওঁ হয় নাই বাৰু কথাটো কিন্তু সেই একান্ত ভক্তজনে আমি ভাগৱতকে পঢ়ি আছোঁ জানি মোক ভকত সকলে দেখে মিছা মোৰ যে ভগৱন্তে স্বয়ং এই কথাটো জনাৰ পিছত বাকীবোৰ চব মিছা বুলি ভাবে ইন্দ্ৰপদ ব্ৰহ্মপদ পৰম মুকুতি পদক তাকো এৰি দায় মই বিনে ভকত প্ৰিয় আন নাই যে মোৰ বাহিৰে বেলেগ চিন্তা নকৰে বেলেগ পদলৈ আশা নকৰে মুক্তিলৈ আশা নকৰে গতিকে তেনেকুৱাজন ভকতকহে আমি সেৱা কৰিব লাগিব তেনেকুৱাজন ভকতলৈ আমি ৰূপান্তৰ হ'ব লাগিব অভ্যাস কৰিব লাগিব গতিকে কেনেকুৱাজন বোলে ব্ৰহ্মাসৰ হলায়ুদ্ধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া অধিক হবাতো তুমি প্ৰাণত প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম তুমি মোৰ লক্ষীতকৈও আপোন হয়নে বাৰু তুমি ব্ৰহ্মা হৰ শিৱৰ কথা কৈছে হলায়ুদ্ধ বলোৰামৰ কথা কৈছে
এওঁলোকতকৈ লক্ষ্মী মোৰ প্ৰিয় জায়া, তাতোতকৈ মোৰ এই দেহটো কিমান সৌন্দৰ্য, কিন্তু এই মোৰ দেহটোতকৈ তুমি সৌন্দৰ্য। উদ্ধৱ কৈছে কি কাৰণে? তুমি কাৰণ একান্ত। এই কথাটো আপোনাৰ মোক ভগৱন্তই ক'ব পাৰিবলৈ কেনেকৈ পাৰিব লাগিব ক'ব? এই বস্তুটো আপোনালোকে নিজেহে গম পাব, আইনাখনত চাব লাগিব, নহয়নে বাৰু? এতিয়া আমি ভগৱন্তই যিবিলাক ভাল কাম, যিবিলাক কৰ্ম কৰিলে আমাক ভাল পায়, ভগৱন্তই ভাল পায়, সেইবিলাক কৰিলেহে আমাৰ হ'ব, হয়নে বাৰু কথাটো? যদি আমি তাৰ বিপৰীতে কওঁ তেতিয়াহ'লে আমাকতো প্ৰিয় আন নাই বুলি নকয়, হয়নে বাৰু? গতিকে সেইকাৰণে আমি ভগৱন্তক বান্ধৱ হ'বলৈ হ'লে ভগৱন্তই যিখিনি ভাল পোৱা কৰ্ম আমি কৰি যাব লাগিব, তেতিয়াহে আমি ভগৱন্তৰ চৰণত ঠাই পাম। গতিকে সেইকাৰণে ইয়াৰ কৰ্মৰ যোগেদি আমি কৰ্ম অনুপাতে আমাক ফল প্ৰদান কৰে বুলি কৈছে। সেইকাৰণে নাৰদে বাৰে বাৰে কলৈ যায়? ভগৱন্তক দেখা কৰিবৰ কাৰণে তেওঁ বদৰিকাশ্ৰমলৈ যায়, হয় নাই বাৰু কথাটো? তেওঁ বাৰে বাৰে যায়, কিন্তু দ্বাৰকালৈ যায়। যথাসাধ্যে একাদশ স্কন্ধত সম্পূৰ্ণ লিখা আছে, নাৰদে বাৰে বাৰে যায়, কিন্তু ভগৱন্তই সেৱা সৎকাৰ কৰি বাৰে বাৰে পঠিয়াই দিয়ে। কিয় যায়? নাৱত কিয় যায় ভগৱন্তৰ ওচৰলৈ? 16,108 গৰাকী কন্যা কৃষ্ণই বিবাহ কৰিছিলে। এই বিবাহ কৰি তেওঁ দ্বাৰকাত আছিল। এই 16,108টা ভৱন, প্ৰতি ভৱনতে প্ৰতিগৰাকী কৃষ্ণ ভাৰ্যা আৰু কৃষ্ণহঁতে একেলগে আছিল। এই কথাটো কেনেকৈনো সংসাৰ কৰিছে, কেনেকৈনো ভগৱন্তই লীলা কৰিছে, এই কথাটো জানিবৰ কাৰণেই নাৰদে বাৰে বাৰে যায়। ভগৱন্তইনো ক'ত গৈছে, কি কৰিছে? ইটো ভৱনত সোমাই ভগৱন্তই আৰু লক্ষীহেঁতি আলাপ আলোচনা কৰি থকা দেখে। ইটো ভৱনলৈ যায়, কৃষ্ণই গাখীৰ খীৰাই থকা দেখে। ইটো ভৱনলৈ যায়, কৃষ্ণই দান কৰি থকা দেখে। এই 16,108টা ভৱনত সোমাওঁতে সোমাওঁতে শেষত গৈ প্ৰতিটো ভৱনতে কৃষ্ণকে দেখিলেগে। তেতিয়া নাৰদে ক'লে, হে প্ৰভু, তোমাৰ এই লীলা, তোমাৰ এই মহামায়া বহুত যুগৰ বহুত পুণ্য ফলত মোক দেখা দিলা। আজি মই দেখিলোঁ। তেতিয়া ভগৱন্তই কৈছে, হে নাৰদ, মই যিখিনি লীলা কৰিলোঁ এইখিনি মনুষ্যৰ কাৰণে, যাতে মনুষ্যই যাতে এই কৰ্মখিনি কৰি যায়। গৰু চৰুৱা, হয়নে বাৰু? এই লীলাখিনি যদি মানুহে নকৰিলেহেঁতেন তেতিয়া আমাৰ সংসাৰ বোলা বস্তুটো নাথাকিলেহেঁতেন। যদি আমি বৈকুণ্ঠলৈকে যদি চবেই যদি ভাবি থাকোঁ, স্বৰ্গত কোন থাকিব? নৰকত কোন থাকিব? মৰ্ত্যত কোন থাকিব? এইবিলাকতো খালী হৈ যাব, আৰু তাত চিট কেপাচিটি কম আছে বুলি কৈছে, হয় নাই বাৰু কথাটো? সেইকাৰণে নম্বৰবিলাক কাটি কাটি গৈ থাকে, হয় নাই বাৰু কথাটো? গতিকে সেইকাৰণে খুব ধৈৰ্য সহকাৰে আমি কৰ্মখিনি, তাৰ লীলাখিনি চাই চাই আমি কৰ্মখিনি কৰিব লাগিব। যিজন ভগৱন্তৰ আমাৰ হৃদয়ত আছে, যদি নাথাকিলে কি হ'ব? হৰ হৈ পৰিব, হয় নাই বাৰু? আজি ভগৱন্ত আমাৰ হৃদয়ত আছে কাৰণে আমি এইখিনি পাইছোঁহি। গতিকে সেইকাৰণে অৰ্জুনেও শেষত অন্তিম সময়ত অনুভৱ আহিছে, যেতিয়া কৃষ্ণৰ অন্তিম আদেশ পালন কৰিবলৈ বৃদ্ধ বিধৱাসকলক তেওঁ ইন্দ্ৰপ্ৰস্থলৈ যেতিয়া নিছিলে,
সেই সময়তে কিছু গোৱালাসকলে আগভেটি ধৰিছিলে, হয় নাই বাৰু কথাটো? তেতিয়া কি বুলি কৈছিলে যে সেই নাৰী সমস্ত গোৱালাসকলে কৈছিলে যে তোমালোকে কলৈকো যাব নোৱাৰিবা, তোমালোকে আমাক স্বামীবন কৰিব লাগিব, যদি নকৰা কি হ'ব, তেতিয়াহ'লে তোমালোকক বধ কৰিম। তেতিয়া অৰ্জুনক চিঞৰিছিলে বৰকৈ নাৰীসকলে যে আমাক ৰক্ষা কৰা, ৰক্ষা কৰা। তেতিয়া অৰ্জুনে আগভেটি ধৰি গোৱালাসকলক কৈছিলে, হে গোৱালাসকল, তোমালোকে অৰ্জুনৰ পৰাক্ৰম দেখা নাই কাৰণহে এনেকুৱা কৰিছা। ৰবা, আজি তোমালোকক বধ কৰিহে মোৰ শান্তি হ'ব। এই বুলি কৈ তেওঁ ধনু সংযোগ কৰি কিন্তু গোৱালাসকলক স্পৰ্শকে কৰিব নোৱাৰিলে, বৰং গোৱালাসকলে ধৰি অৰ্জুনক কোবাবলৈ ধৰিলে। তেতিয়া অৰ্জুনে কি বুলি ভাবিলে, বুলন্ত অৰ্জুনে দেখি মহাবিপৰ্যয়, সেহি ৰথ ধনুময়ী, সেহি ধনঞ্জয়, কৃষ্ণ বিনে ব্যথ ভৈল, হবে বীজ বল, ভস্মত শুনিলে যেন নাহি কিছু ফল। যে এইখন ৰথত উঠি মই এই ধনুত হৰাঘাটৰ মহাযুদ্ধত অগণন মহাবীৰ মই বধ কৰিছিলোঁ, সেইজন অৰ্জুন মই ইমান শক্তিহীন হলো একমাত্ৰ কৃষ্ণৰ অবিহনে। তেওঁ অনুতাপ আহিছে। তেতিয়া তেওঁ মনতে ভাবিছে, এই ৰাম তলৈক বিজয়ী মই বীৰ ধনঞ্জয়ী, মুহুৰ বিক্ৰমে দেখি দেৱৰে বিস্ময়ী, এই কৃষ্ণ বিনে একতিলে হবে ভৈলচন, এহি হবে শুনিবিৰে কৰন্ত কন্দন। এৰা ভাগি গল হবে তিল, হবে উপায়, গোৱালে গান্ধিবে লৈল অৰ্জুনক চাই। তেতিয়া অৰ্জুনে কান্দিবলৈ ধৰিলে, হাই মই কেনেকৈ কৃষ্ণৰ এই অন্তিম বাক্য পালন কৰি মই এই বিধৱা পত্নীসকলক মই ৰক্ষা কৰোঁ। তেতিয়া এই কথা ভাবি থাকোঁতে আকৌ পুনৰ আহি গোৱালাসকলে কৈছে, এ ৰাম এহিক্ষে বিক্ৰমে বীৰ, বুলন্ত লোকত ৰহ ৰহ ভাঙো আজি তুহুৰ মহত। তই এইকণ বীৰত্বৰে বাহাদুৰি মাৰিছিলি, তোক আজি বধ কৰিহে এই নাৰীসকলক লৈ যাম। এই ৰাম কুবে কুবাইবাক লৈলা অৰ্জুনক বেৰি, দিলে কলবৰ ইস্তি সমস্তকে এৰি। তেতিয়া নাৰীসকলক এৰি পিনি তেওঁ ল মাৰিবলৈ ধৰিলে। গতিকে কিহৰ কাৰণে? যিদিনাখনি ঈশ্বৰ কৃষ্ণ তেওঁ লগত আছিলে সাৰথি হৈ, সেইদিন পৰ্যন্ত তেওঁ
বিভিন্ন দিগ্বিজয় কৰিছিলে, বিভিন্ন তেওঁ জয়ী হৈছিলে। গতিকে যিদিনা তেওঁ ভগৱন্তৰ অন্তৰ্ধান হ'ল, সেইদিন ধৰি তেওঁ বিপৰ্যয় হ'ল। গতিকে ঠিক আমাৰো ঠিক একেই অৱস্থা। আজি আমি ঈশ্বৰ আছে কাৰণে, আমাৰ লগত আছে কাৰণে আমি ঘূৰি চকি ফুৰিছোঁ। যিদিনাখনি ঈশ্বৰ নাথাকিব, সেইদিনাখনি আমি পৰি থাকিব লাগিব।